আপুনি যেতিয়াই জীৱনত অসম্ভৱ কিবা এটা কৰাৰ সপোন দেখিব, পিছফালৰ পৰা শিলগুটি মৰা মানুহ অগণন লগ পাব। আপুনি যদি কাৰোবাক ভুলতে কৈ দিয়ে যে আপুনি এদিন চেম্পিয়ন বনিব, আপোনাক হ'ব দে চন্দু চেম্পিয়ন বুলি হহা মানুহ আপোনাৰ ওচৰতে থাকিব। চন্দু চেম্পিয়ন, চন্দু চেম্পিয়ন, চন্দু চেম্পিয়ন। আমি মটিভেশ্যন ল'বৰ কাৰণে বিভিন্নজন সফল মানুহৰ কাহিনী শুনো, কিন্তু দুখৰ বিষয় এইটো, আমাৰ ওচৰতে থকা মানুহৰ কাহিনীবোৰে আমি নাজানো, তেওঁলোকৰ কাহিনীবোৰৰ পৰাই আমি নিশিকো। আজি আপোনালোকক এনে এজন সফল মানুহৰ কাহিনী শুনাম, যাৰ ডিক্সনেৰীখনত অসফল বুলি একো কথা নাই, অসম্ভৱ বুলি একো কথা নাই। তেওঁ হৈছে মুৰলীকান্ত পেটকাৰ। প্ৰথমবাৰৰ কাৰণে হয়তো নামটো শুনিছে, ময়ো প্ৰথমবাৰৰ কাৰণে শুনিছো। আজি এখন চিনেমা চাবলৈ গ'লো, চন্দু চেম্পিয়ন, আৰু চিনেমাখন চোৱাৰ পাছত মই গুগল কৰিব বাধ্য হলো, আৰু মুৰলীকান্ত পেটকাৰৰ বিষয়ে যিখিনি কথা শিকিলো আপোনালোকক নোকোৱাকৈ থাকিব নোৱাৰিলো। मुझे भी उस आवाज से जीतना है सर। মুৰলীকান্ত পেটকাৰ জন্ম হৈছিল আপোনাৰ মোৰ নিচিনাকে এজন সাধাৰণ মানুহৰ ঘৰত। তেওঁ সপোন আছিল চেম্পিয়ন হোৱাৰ। গাঁৱত যেতিয়া তেওঁ কৈছিল মই এদিন চেম্পিয়ন হ'ম, সকলোৱে হাঁহিছিল চন্দু চেম্পিয়ন বুলি, আৰু মুৰলীকান্ত পেটকাৰে কৈছিল চন্দু চেম্পিয়ন নহয়, অকল চেম্পিয়ন। আৰু ঘৰৰ মানুহে গম নোপোৱাকৈ গৈ কুস্তি খেলিছিল। তেওঁ গম পাইছিল যদি মই খেলত যাওঁ তেতিয়াহে চেম্পিয়ন হ'ব পাৰিম। এদিন কি হ'ল, গাঁৱত কুস্তি খেল হ'ল, আৰু গাঁৱৰ মুখীয়াৰ ভতিজাককে তেওঁ কুস্তি খেলত হৰুৱাই দিলে। মুৰলীকান্তে ভাবিছিল চাববাচি দিব, সকলোৱে চাপৰি বজাব, কিন্তু হিত বিপৰীত হ'ল, তেওঁ গাঁও এৰিব লগা হ'ল। মুখীয়াজনৰ ৰোষত পৰিল তেওঁ, আৰু গাঁও এৰি পলাই গ'ল। গাঁও এৰি পলাই গৈ ইণ্ডিয়ান আৰ্মিৰ ইণ্টাৰভিউ দিলে, আৰু ইণ্ডিয়ান আৰ্মিত ভৰ্তি হ'ল। ইণ্ডিয়ান আৰ্মিৰ পৰা তেওঁ হকী খেলা আৰম্ভ কৰিলে। হকী খেলত নিজৰ মান সন্মান কমালে, কিন্তু হকী খেলত তেওঁ বিশেষ কাৰণত চিলেক্ট নহ'ল। ইয়াৰ পাছতো তেওঁ সপোনটো পাহৰি নগ'ল, তেওঁ বক্সিং খেলা আৰম্ভ কৰিলে। ইয়াৰ পাছত তেওঁ অলিম্পিকলৈ যাবৰ কাৰণে সাজু হ'ল। সেই সময়তে তেওঁ জীৱনলৈ আহিল ধুমুহা। 1965 হঠাৎ পাকিস্তান আৰ্মিয়ে ইণ্ডিয়ান আৰ্মিৰ ওপৰত এটেক কৰিলে, আৰু মুৰলীকান্ত আছিল সেই সময়ত কাশ্মীৰত। যিজন বক্সাৰে অলিম্পিকত গোল্ড মেডেল অনাৰ সপোন দেখি আছিল, তেওঁৰ পিঠিত, হাতত, মূৰত 9টা গুলি লাগিল। 2 বছৰ দিন হস্পিটেলত থকাৰ পাছত এদিন হঠাৎ তেওঁ জ্ঞান ঘূৰি আহিল, আৰু দেখিলে যে তেওঁ দুখন ভৰি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। দুখন ভৰি নোহোৱা হোৱাৰ পাছত এজন বক্সাৰে কেনেকৈ নিজৰ সপোন পূৰ কৰিব, কেনেকৈ তেওঁ চেম্পিয়ন হ'ব? আপোনাৰ মোৰ নিচিনা হোৱা হ'লেতো আমি জীৱনটো জীয়াই থকাৰ সপোনে ত্যাগ কৰিলোহেঁতেন, সকলো শেষ হৈ গ'ল বুলি ভাবি ভগৱানক দোষ দিলোহেঁতেন। কিন্তু মুৰলীকান্তে সঁচাকৈ বাৰু হুইল চেয়াৰত বহি থাকিল নে? আৰু শেষত ডক্তৰৰ পৰামৰ্শ মতে তেওঁ সাঁতোৰা আৰম্ভ কৰিলে। সাঁতুৰি থাকোঁতে তেওঁৰ মনলৈ আহিল যে এতিয়াও তেওঁৰ সপোনটো শেষ হৈ যোৱা নাই। বক্সিঙত অলিম্পিকত মেডেল আনিব নোৱাৰিলে কি হ'ল? ভৰি দুখনহে কাম নাই, হাত দুটাৰটো কাম আছে, আৰু এই হাত দুটাৰে তেওঁ অলিম্পিকৰ মেডেল আজুৰি আনিব। আৰু সেইকাৰণে তেওঁ সাঁতোৰা আৰম্ভ কৰিলে। সাঁতোৰৰ ইমানেই বেছি অভ্যাস কৰিলে, শেষত পেৰা অলিম্পিকত গৈ তেওঁ ইণ্ডিয়াৰ কাৰণে প্ৰথমবাৰৰ কাৰণে গোল্ড মেডেল আনিব সক্ষম হ'ল। किधर पहुंच गया? অলিম্পিক পहुंच गया। সেই খেলত বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল। দুটা ভৰি নাই, যি আছে সেই দুটাক লৈ, যি আছে সেই দুটাক তেওঁ শক্তি বনালে। হাত দুটাৰে সাঁতুৰি তেওঁ সফল হৈ দেখুৱালে, নিজৰ সপোন পূৰ কৰি দেখুৱালে। ইয়াৰ পাছত বিভিন্ন ধৰণৰ মেডেল পালে, টেনিছ খেলি, ৱেইট লিফটিং কৰি বিভিন্ন গোল্ড মেডেল, আৰু ভাৰতৰ নাম আৰু ইণ্ডিয়ান আৰ্মিৰ নাম উজ্বলালে। এজন মানুহৰ জীৱনত বা হিষ্ট্ৰীত হাৰা বুলি বা অসফলতা বুলি কিবা আছেনে? আপুনি ভাবকচোন, আমাক ভগৱানে কি দিয়া নাই? হাত, ভৰি, চকু, নাক, মুখ সকলো দিছে। ইয়াৰ পাছতো আমি সৰু এটা চাকৰি নাপালে নিজক অসফল বুলি ভাবো। এটা জবৰ ইণ্টাৰভিউ বেয়া হৈ গ'লে জীৱন শেষ হ'ল বুলি ভাবো। গাৰ্লফ্ৰেণ্ডে এৰি গ'লে জীৱন শেষ কৰি দিয়াৰ কথা ভাবো। মা দেউতাই আজি বেয়াকৈ ক'লে জীৱন এৰি যোৱাৰ কথা ভাবো, অসফল বুলি ভাবো। ব্যৱসায়ত অসফল হ'লে সকলো শেষ হ'ল বুলি ভাবো। এইবোৰ ভবাৰ আগত এবাৰ মুৰলীকান্ত পেটকাৰজীৰ কথা ভাবিব। তেওঁ কিমান স্বাভিমানী এবাৰ ভাবিব। টাটা গ্ৰুপ আগবাঢ়ি আহিছিল। ইণ্ডিয়ান আৰ্মিত যিসকল
ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক সহায় কৰিবৰ কাৰণে। সকলোৱে হয়তো সহায় লৈ লৈছিল, কিন্তু মুৰলীকান্ত তটকাৰে কৈছিল কি জানে, যে মোক পইচা নালাগে, সহায় যদি কৰিব বিচাৰিছে মোক কাম কৰিব দিয়ক, চাকৰি দিয়ক। আৰু টাটা গ্ৰুপে তেওঁক চাকৰিৰ অফাৰ কৰিছিল আৰু 30 বছৰ সময় তেওঁ টাটা গ্ৰুপৰ হৈ কাম কৰিছিল। শেষত তেওঁৰ জীৱনলৈ দেৰিকৈ হ'লেও ভাল দিন আহিছিল। 2018 চনত বিজেপি চৰকাৰখনে তেওঁক পদ্মশ্ৰী উপাধিৰে, পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। আৰু তেতিয়াৰ পৰা লাহে লাহে তেওঁক মানুহে গম পোৱা হ'ল। কিন্তু মই তেওঁক গম পালো চন্দু চেম্পিয়ন নামৰ চিনেমাখনৰ কাৰণে। মই সকলোকে অনুৰোধ কৰিম, মুৰলীকান্তজীৰ পৰা আপোনালোকে শিকা প্ৰয়োজন, তেওঁ জীৱন কাহিনী জনা প্ৰয়োজন, আৰু চিনেমা হলত লাগি থকা চন্দু চেম্পিয়ন নামৰ চিনেমাখন চাবলৈ যোৱা প্ৰয়োজন। এই চিনেমাখনে প্ৰত্যেকজন নৱপ্ৰজন্মক মটিভেট কৰিব। প্ৰত্যেকজন মানুহে যি ভাবি আছে তেওঁৰ দ্বাৰা অসম্ভৱ, তেওঁৰ উইল পাৱাৰ বঢ়াব আৰু তেওঁক পুনৰ জীৱন যুঁজত আগবাঢ়িবলৈ শক্তি দিব। এইখন চিনেমাই মোক এটা নতুন গতি দিলে। মই নিজে ভাবিছো মোৰ কাৰণে অসম্ভৱ একো নাই। সদায় মনত ৰাখিব এটা কথা, আপোনাৰ টেলেণ্ট, ক্ষমতা, শক্তি ছেকেণ্ডাৰী হয়। জীৱনত আগবাঢ়িবৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হৈছে উইল পাৱাৰ।